কৃষ্ণ ভাগৱতৰ অষ্টম স্কন্ধৰ বলিৰ মুক্তিৰ ইতিমধ্যে আমি পালোঁ যে প্ৰভু ভগৱন্তই ব্ৰহ্মাৰ স্তুতিত সন্তুষ্ট হৈ বলিক মুক্ত কৰিলে আৰু বলিয়ে ভগৱানৰ শ্ৰীচৰণত দণ্ডৱতে পৰি আছে। তাৰ পৰৱৰ্তী অধ্যায়ত আমি এতিয়া আলোচনা কৰিম। হুক নিগদতি শুনি য়কম হাৰাজ হে ৰংগে বখি আছা যেবে সমস্ত সমাজ। শুকদেৱে কৈছে, হে মহাৰাজ পৰীক্ষিত, বলিক দ্বন্দ্বৰ পৰা উদ্ধাৰ কৰাৰ লগে লগে প্ৰভু ভগৱন্তই ব্ৰহ্মা, প্ৰহ্লাদ, সিদ্ধ, মুনি, দেৱতা সমস্তবিলাকে আনন্দত আত্মহাৰা হৈ বহি আছে। আৰু ব্ৰহ্মাক প্ৰভু ভগৱন্তই উদ্দেশ্য কৰি ক'বলৈ লৈছে, হে ব্ৰহ্মা শুনা, আর হে ব্রহ্মা কব লন্ত হরি শুনা পিতামহ, হে জিকার যে করিল মই বলিক নিগ্রহ। হে ব্ৰহ্মদেৱ, মই কি কাৰণত বলিক নিগ্ৰহিত কৰিলোঁ তাক শুনা। মোৰ মহা অনুগ্ৰহ হৈল যাক প্ৰতি, অলপ আগতে আলোচনা কৰা হৈছিল আগৰ অধ্যায়টোত। হে মোৰ মহা অনুগ্ৰহ হৈল যাক প্ৰতি, সিজনৰ হৰমৈ বৈভৱ সম্পত্তি। শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধত ভগৱানে কৈ থৈছে, হে উদ্ধৱ, যি মোৰ ভকত হ'ব বিচাৰে আৰু মই যদি দেখোঁ সি মোক নিজৰ কৰি লোৱাৰ কাৰণে চেষ্টা কৰিছে, তেনেহ'লে মই কি কৰোঁ জানা? বোলে কি? বোলে প্ৰথমে তাৰ সমস্ত সৰ্বস্ব মই কাঢ়ি লওঁ। দ্বিতীয়তে তাৰ একেবাৰে নিকট যি আত্মীয় আছে, সেই আত্মীয়ৰ লগত তাৰ সম্পৰ্ক ছেদ কৰি দিওঁ। যাক সি মোৰ বুলি ভাবে, অতি আপোন বুলি ভাবে, তাৰ লগত মই সম্বন্ধ ছেদ কৰি দিওঁ। তৃতীয়তে তাক মই এনেকে তাক মানে দুখ দিওঁ, বোলে প্ৰভু এনে যদি কাৰ্য কৰা কোনে তোমাৰ ভকত হ'ব? বোলে সেয়েতো পৰীক্ষা। তৎসত্ত্বে মোক যিয়ে নেৰে, ইমানখিনি কৰাৰ পিছতো মোক যিয়ে নেৰে, তাকহে মই মোৰ কৰিলোঁ। দৃষ্টান্ত চাওক, পৰীক্ষিতৰ চব গেল, না ৰাজ্য, না ধন, না মান, না সন্মান, না সিংহাসন, না পুত্ৰ, না পত্নী, না বৈভৱ, আৰু লগতে তক্ষক দংশনটো জাপি দিছে। তৎসত্ত্বেও পৰীক্ষিতে কৃষ্ণ পদপংকজ এৰা নাই। ভগৱানৰ ইমান কঠোৰ পৰীক্ষাৰ পিছতো প্ৰহ্লাদক চাওক, কি দিয়া নাই?
সৰ্পদংশন, বিষ পান, অগ্নিত জাপি দিছি, পাহাৰৰ পৰা পেলাই দিছি, গলত শিল বান্ধি সাগৰত পেলাই দিছি, কিন্তু কৃষ্ণক এৰা নাই। চাওক, বলিক চাওক, সমস্ত কাঢ়ি ল'লাক, লৈ আৰু কৈছে তই মিছলীয়া, তই মিছা কৈ আছা। আনকি গুৰুৰ পৰাও যাক আটাইতকৈ ভাল পাইছিল জীৱনত গুৰু শুক্ৰাচাৰ্য, তেওঁৰ লগতো সম্বন্ধ ছেদ কৰল। আৰু কৰি এইবাৰ পাখেদি বান্ধি কেনে শাস্তি দিছে। তৎসত্বেও ভগৱানক যেতিয়া এৰা নাই, সেইজন মোৰ ভক্ত, সেইজন মোৰ ভক্ত। ভগৱানে কৈছে, হে ব্ৰহ্মা, মই বলিক কিয় নিগ্ৰহিত কৰিলো? যে মোৰ কৃপাৰ পাত্ৰ যিজন হল, মোৰ অনুগ্ৰহৰ পাত্ৰ যিজন হল, মই তাৰ সমস্ত কাঢ়িলো। কিয়? বোলে যদি তাৰ ধন সম্পদ জন চব থাকে, তেনেহ'লে সি মোক কেতিয়াও একান্তভাৱে নবজে। শ্ৰী ভৈলে ভুলে মন, কৰে নানা কাম, সম্পদত নপাৰে তোমাৰ লৈবে কেন। মানুহৰ যেতিয়া পুত্ৰাদি যদি মাক দেউতাকৰ কথা সদায় পালন কৰে, খাবলৈকে যদি ধন আছে, পত্নী যদি পতিৰ সেৱা কৰে, পতি যদি পত্নীৰ সেৱা কৰে, মাক দেউতাকৰ সেৱা যদি পুত্ৰই কৰে, সেইসকলে ভগৱান কি বুজি নাপায়? মানুহৰ জীৱনত যেতিয়ালৈকে সংঘাত নাহে, যেতিয়ালৈকে মৃত্যু ভয় নুপুজে, যে মই দেখোঁ যিকোনো মুহূৰ্তত মৰিব পাৰোঁ, মোৰ মৃত্যু নিশ্চিত, সেইসকলে কেতিয়াও হৰিক ভকতি কৰিব নোৱাৰে। সম্ভৱ নহয়। কেতিয়াও সম্ভৱ। যেতিয়ালৈকে মৃত্যু ভয়, পদে পদে মৃত্যু ভয় যেতিয়ালৈকে নাহে, সেইজনে ঈশ্বৰক বুজিব নোৱাৰে। ভগৱানক কেতিয়া বুজে? বোলে যেতিয়া আপদ আহে, আপদত বুজে। যি আপদৰ পৰা ঈশ্বৰৰ বাদে আন কোনোৱে, পুত্ৰ ভাৰ্যা ইষ্ট কুটুম্ব বন্ধু স্বজন কোনেও ৰক্ষা কৰিব নোৱাৰে, সেই আপদ আহিলেহে হৰি ভক্তি কৰে। কিয়? জানে যে মোক কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কুন্তি কি কৈছে প্ৰথম স্কন্ধত? সেহি সেহি আপদ মোহৰ অভিমত। হে প্ৰভু, তেনেকুৱা আপদবিলাক মোক দিয়া। ভকতে সেইটো কয়। আৰু আমি কি কৰি আছোঁ বোলে? সকামী ভকত। আমি কামনা কৰি আছোঁ। ভাগৱতৰ দশম স্কন্ধত ৰুক্মিণী পৰিয়াসত ভগৱানে কৈছে, যিয়ে মোক সকামভাৱে বুজে সি ভকত নহয়ে। ৰুক্মিণী পৰিয়াস প্ৰদ্যুন্মৰ জন্ম পৰিৱৰ্তন তাত কৈছে যে সকামভাৱে বুজে। ৰুক্মিণীও কৈ আছে, নিষ্কামলৈ গতি কৰিবই লাগিব। পৰম প্ৰমত্ত হৱে ধনৰ গৰ্বত, লোকক নয়নে মুক নলৱে মনত, শত কৌটি জন্মান্তৰে হৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, কত তপখাই নৰতনো পায়। ভগৱানে কৈ আছে যে মানুহ কি হয় বোলে? ধনৰ গৰ্বত প্ৰমত্ত হয়।
প্ৰমত্ত পৰম প্ৰমত্ত হবে ধনুৰ গৰ্ভ আৰু হৈ কি কৰে বোলে লোকক নয়নে মুখ নলৱে মনত মই যে আনতো যে আছো সৰ্বভূতত যে মই আছো এই কথা ভাবে নাই শত কৌটি জন্মান্তরে হবে মহাভাগ কত কৌটি অনাদি জন্ম আমি মনুষ্য শরীরত জন্মিছো ভগবান কৃষ্ণই গীতাত অৰ্জুনক দ্বিতীয় অধ্যায়ত কৈছে অৰ্জুন তুমি আৰু মই যে এতিয়া আছো এনে নহয় আমি আগতেও জন্মিছো এতিয়াও আছো আৰু আগলৈকেও আহিয়ে থাকিম কিন্তু কি বোলে ইয়াত কৈছে নৰ শৰীৰক তেতিয়া পায় 84 লক্ষ জনিত ভ্ৰমণ কৰি 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 মনুষ্য শৰীৰ প্ৰাপ্তি কৰে আৰু মনুষ্য শৰীৰ পোৱাৰ পিছত তাবে যেবে মোৰ দায়া হে ভৈল যা ক প্ৰতি আৰু মোৰ যাৰ প্ৰতি দয়া উপজিল কি কৰো হে কৰিবে পাৰে আমাত ভকতি সেইজনে হে মোৰ ভক্তি কৰিব পাৰে আমাৰ মানুহে কৈ থাকে নহয় যে ইমান মানুহ ভকত কিয় নহয় ভক্তি কিয় নকৰে কিয় কৰিব পৰা নাই বোলে সদস্য কৰিব পাৰি কিন্তু ভকত কৰা সহজ নহয় যিকোনো সংগঠনৰ সদস্য কৰাটো প্ৰলোভন দি কৰিব পাৰি কিন্তু ভকত কৰাটো সহজ ক'ত শৰণ লৈছা সংঘত ক'ত লৈছা একশৰণ সমাজত ক'ত লৈছা গীতা সত্ৰত ক'ত লৈছা এই আমকাৰ গহাত তাতে ক'ত লৈছা এই অমুক মহন্তৰ তাতে ভগৱানত কোনেও শৰণে লোৱা নাই ঈশ্বৰত শৰণে লোৱা নাই শৰণ ল'ব লাগে ঈশ্বৰত ভগৱানে কৈ আছে মত শৰণ ল কিন্তু আমি লৈ আছো ক'ত সত্ৰ সংঘ সমাজ মহন্ত গোসাঁই তাত শৰণ লৈ আছো তাৰমানে আমি শৰণ হৈছোঁ আমাক গুৰুজনাই প্ৰভু স্বামীজী আমাক কৃপা কৰি তেওঁ সাধু সেইকাৰণে তেওঁ আমাক কৃপা কৰি হৰিক ভোজাৰ পথটো দেখুৱাই দিছে কিন্তু আমি ঈশ্বৰক ভোজাৰ ঈশ্বৰত শৰণাপন্ন হোৱাৰ মাথা মাৰা নাই কিয় বোলে না আমাৰ গুৰুত বিশ্বাস না শাস্ত্ৰত বিশ্বাস গুৰুতো বিশ্বাস নাই শাস্ত্ৰতো বিশ্বাস নাই আৰু যেতিয়ালৈকে গুৰুত বিশ্বাস নোপোজে বিন গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হো মাধৱদেৱ মহাপুৰুষ যেতিয়ালৈকে গুৰুত কোনোবাই ক'ব পাৰে বোলে অন্ধবিশ্বাস বোলে অন্ধবিশ্বাসে লাগে গুৰুক এনেকে বিশ্বাস কৰিব লাগিব গুৰু যি কয় সেয়ে সঁচা এইবুলি গুৰু য'তে ত'তে ল'ব দিয়া নাই বিষয় হৈ বিষয়ত যদি গুৰু বুজে অন্ধে অন্ধলাক জানো উপদেশে সেইটো কোৱা নাই সাধুসকলৰ ইয়াত দিছে ভাগৱত কোনজনক গুৰু বুজিব লাগে কেনেকুৱা লোক গুৰু হোৱাৰ কাৰণে যোগ্য ইয়াত দিছে কিন্তু আমি সৎসংগত শ্ৰৱণ কীৰ্তন স্মৰণ কৰা সেইকাৰণে ইয়াতে কৈছে যে তাৰ পাছত যাৰ প্ৰতি মোৰ দয়া উপজে মই সেইজনক কি কৰোঁ সেহিহে কৰিব পাৰে আমাৰ ভকত আৰু কৈছে কি কিনো সত্যবাদী বুলি দেখিও প্ৰত্যেক এইটো এটা সাংঘাতিক ভকতৰ লক্ষণ প্ৰথম লক্ষণ হ'ব লাগে শৰণ হোৱাৰ পিছতে সত্যক আশ্ৰয়
বোলে আজি মই শৰণ ল'লোঁ, বোলে শৰণটো লৈছাতো গম পাইছোঁ, কিন্তু সত্যবাদিতাটো আজিৰ পৰা এতিয়া তুমি অনুশীলন কৰা। কিন্তু আমাৰ দিনটো মিছা কতে যায়, মিছা কতে যায়। তে কৈছে ভগৱানে দেখুৱাই আছে সমস্তকে, ব্ৰহ্মা, দেৱতা, কি বুলি কয় প্ৰহ্লাদ, সিদ্ধমুনিসকলক কৈ আছে শুনা, আৰু কিনো সত্যবাদী বুলি দেখিও প্ৰত্যেক, হে দৈত্যৰ মধ্যতৈত হে মহাপুৰুষে ক। চোৱা বুলি কেনেকৈ সত্যবাদী, আৰু দৈত্যৰ ভিতৰত মহাপুৰুষ, যে মহাপুৰুষ কাৰ নাম? ভগৱানৰ নাম। ভগৱানত যে একান্ত শৰণ হ'ল, হৈ যি একান্তভাৱে কৃষ্ণক ভজিল, শুক্ৰাচাৰ্যই কৈ আছে এওঁ সাক্ষাৎ বিষ্ণু, এওঁ সাক্ষাৎ নাৰায়ণ, তোমাক চলনা কৰাৰ কাৰণে আহিছে। কিন্তু শুক্ৰাচাৰ্যক কৈছে যদি এওঁ সাক্ষাৎ নাৰায়ণ, তেনেহ'লে সমস্ত তেওঁৰে। তেনেহ'লে মই তেওঁক কি দিব পাৰোঁ? তেওঁ কি কৰিব নোৱাৰে? গতিকে মই যি দিম বুলি সংকল্প কৰিছোঁ, মই দিমেই, নিজ গুৰুকো প্ৰত্যাখ্যান কৰি। কিয়? বোলে গুৰুই কি কৈ আছিল? বামানয় শাস্ত্ৰৰ কথা কৈ আছিল। কিন্তু বলিয়ে ধন্যবাদ দিছে, গুৰুদেৱ তুমি মোৰ গুৰু, আৰু মই যথাৰ্থ গুৰু পাইছোঁ, কাৰণ তুমি মোক নাৰায়ণক চিনাকি কৰি দিছা। তুমি অবিহনে মই নাৰায়ণ নাপালোঁ হয় চিনি, কিন্তু তুমি যে কৃপা কৰি মোক চিনাই দিলা, তুমি যদি এতিয়া মোক অভিশাপ দিয়া মোৰ আপত্তি নাই। আৰু শুক্ৰাচাৰ্যই বলিক অভিশাপ দি হৈছে। ভগৱানে কৈ আছে দৈত্যৰ মাজত এওঁ কি বোলে মহাপুৰুষ, আৰু সবাতৈ অধিক ইয়াতি শ্ৰেয় মোৰ ইয়াক, জিনিলে ক বলিত দুৰ্জয় মায়াক। সমস্তৰে মধ্যত বলি মোৰ অত্যন্ত স্নেহৰ। আৰু গীতাত কৈছে বোলে দেৱী হে ছায়া মম মায়া দূৰত্বয়া বুলি কৈছে। দেৱী হে চা গুণমঞ্জী, মায়া কি বোলে গুণময়, ত্ৰিগুণাত্মিক। মায়া জ্বৰ, কিন্তু কি বোলে ত্ৰিগুণাত্মিক। আৰু ই কি বোলে দূৰত্বয়া, ইয়াক তৰাটো, মায়াৰ পৰা তৰাটো সম্ভৱ নহয়, ই দুষ্টেজ। কিন্তু তাৰ পিছতে কৈছে যে মাম প্ৰপদ্যন্তে, কিন্তু যিয়ে মোক একান্তভাৱে ভজে, মায়া মে তাম তৰন্দিতি, মোৰ মায়াৰ পৰা তৰি যাব পাৰে। যিয়ে একান্তভাৱে ভজে মোক, সি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। মায়াধীনে, আমি যে আজি মায়াৰ অধীন তেনেকুৱা নহয়, অনাদিকালৰ পৰা মায়াৰ অধীন। ঈশ্বৰৰ কৃপা অবিহনে আমি মায়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰোঁ। কিয়? বোলে একদম সৃষ্টিৰ আদিৰ পৰাই আমি মায়াধীন, আমি মায়াৰ অধীন। ভগৱানৰ দুটাই শক্তি, পৃথিৱীত নহয়। এই সৃষ্টি ভগৱানে যি সৃষ্টি কৰিছে ব্ৰহ্মকল্পৰ পৰা, এই পৃথিৱীত পৰি নহয়। এনেকেতো অনাদি কৌটি জন্ম আমি লৈছোঁ, প্ৰত্যেক জন্ম বুলি নহয়। আমাৰ এই শৰীৰটো, এইটো শৰীৰ নাথাকিলেও সূক্ষ্ম শৰীৰ থাকে, তাতো মায়াতে পৰি থাকে। অনাদিকাল এই মায়াৰ পৰা পৰিত্ৰাণ একমাত্ৰ ঈশ্বৰৰ ইচ্ছা অবিহনে কোনেও পাব নোৱাৰে।
কেৱল ঈশ্বৰৰ কৃপাত। সেইকাৰণে কৈছে জিনিলেক বলি ইটো দুৰ্জয় মায়া। জয় কৰিব নোৱাৰা মায়াক জয় কৰিলে কোনে বলি। আর ত্ৰৈলোক্য কাঢ়িলো চলে লৈল ধন বিত, হে হাতে গলে বান্ধি দুখ দিল বিপৰীত। ত্ৰিলোক কাঢ়ি ললো, হাতে গলে বান্ধি কিমান দুখ দিলো, একেশ্বৰ ভৈল হবে জ্ঞাতিয়ে এৰিল। এইটো গীতাত যে ভাগৱতৰ যে একাদশ স্কন্ধত কৈছে, সমস্ত আত্মীয় স্বজনৰ লগত তাৰ মই এনেকুৱা সম্বন্ধ মানে তাৰ ছেদ কৰি দিওঁ। নিকট আত্মীয় যাক সি মোৰ বুলি ভাবে, যদি মোৰ ভকত হোৱাৰ কাৰণে যদি যোগ্য হ'ব লাগে তেনেহ'লে তাক মই সমস্তৰ লগত সম্পৰ্ক কাটি দিওঁ। কিয় বোলে তাৰ একোৱে থাকিব নালাগিব। দ্বিজৰাশী পুত্ৰৰ মাক আছিল আৰু শৰণ লোৱাৰ পিছতে মাককো সৰ্পই দংশন কৰিল। অংগ পুত্ৰ যোগ নাই, কিন্তু যজ্ঞ কৰি পুত্ৰ ল'ব কিন্তু এনে পুত্ৰ দিছে যাৰ নাম বেন, আৰু অংগৰাজাৰ বেন বাজি দিছে। শেষত অংগৰাজাই নিশাৰ ভাগত পুত্ৰ পত্নী ৰাজ্য ধন সমস্ত এৰি বানপ্ৰস্থ লৈছে। আৰু অংগৰাজে কৈছে যে পুত্ৰ যদি এনেকুৱা হয় পিতৃৰ কাৰণে বৰ ভাল। কিয় বোলে পুত্ৰ যদি স্নেহময় হয়, সেৱাকাৰী হয়, তেনেহ'লে ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। কিয় বোলে সিহঁতৰ লগত মোৰ মায়াৰ সম্বন্ধটো এনেকৈ কটকটীয়া হ'ব যে মই ঈশ্বৰৰ ভজনা কল্পনা কৰাও সম্ভৱ নহয়। সেইকাৰণে অংগৰাজাই কৈছে যে মোৰ পুত্ৰ যি বেন হ'ল, এই মোৰ প্ৰভুৰ ভগৱানৰ কৃপা, ই ভগৱানৰ পৰম প্ৰসাদ, পৰম প্ৰসাদ। সেইকাৰণে মই আজি ঈশ্বৰক ভজাৰ কাৰণে মন মেলিছোঁ। বৈৰাগ্য আহে। ভগৱানে কৈছে চা, একেশ্বৰ ভৈল হবে জ্ঞাতিয়ে এৰিল। একেশ্বৰ ভৈল সি কি হ'ল বোলে এক মোতেই মাত্ৰ শৰণাপন্ন হ'ল, আৰু কি হ'ল বোলে হবে জ্ঞাতিয়ে এৰিল, সমস্ত জ্ঞাতিয়ে তাক পৰিত্যাগ কৰিলে। আৰু কি হ'ল শুক্ৰৰ বাক্য তইতো সত্যক নেৰি। শুক্ৰই বাধা দিয়া সত্ত্বেও নিজ সত্যবাদিতাটোক সত্যক এৰা নাই। কিয় দৈত্যকুলৰ বাকীবিলাকে গুচি গ'ল? কিয় গুচি গ'ল বোলে বাৰে বাৰে আমাৰ গুৰুই কৈছিল, বাৰে বাৰে কৈছিল বোলে সংকল্পটো ভংগ কৰা, এৰি দিয়া, নেৰিল। ই আমাক ধ্বংস কৰিল, বলিক ই আমাক ধ্বংস কৰিল। আমাৰ দৈত্যকুলৰ যদি ধ্বংসৰ মূল কাৰণ ইয়ে, সেই বুলি জ্ঞাতিবিলাকে এৰি এৰি যায়। আর হে নাহি বলি সমদাতা হে ব্রহ্মাণ্ড ভিতর, থাকিল কীর্তি যাবে চন্দ্র দিবাকৰ। চাওক, বলি দান কৰি ভগৱানৰ পদপংকজ পালে, কৃপা পালে। কৰ্ণদানী, দানবীৰ কৰ্ণ, কিন্তু কৰ্ণই ঈশ্বৰৰ কৃপা পোৱা নাই। কৰ্ণই কি ক'ত গ'ল বোলে সূৰ্য লোকক লগি গ'ল, পিতৃলোকক লগিহে গ'ল, মুক্তি পোৱা নাই। পিতৃলোক আৰু পুণ্যক্ষয় হ'লে চিনে পুণ্য মৰ্তলোকে বিচন্তি, আৰু ইয়াতে আহিব। পুণ্য আছে, কৃষ্ণই
বহুতে নানা ধৰণে ব্যাখ্যা দি নিজৰ নিজৰ ভাৱ অনুযায়ী এতিয়ালৈকে বৰ্তমান 5খনমান মহাভাৰত হৈছে টিভিত। প্ৰত্যেকখন মহাভাৰতৰে বেলেগ বেলেগ নিজা নিজা ভাৱ, নিজা নিজা ভাৱ, নিজা 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 ভাৱ, নিজা নিজা ভাৱ। একদম পুৰণখন যদি চা তাতে এইখনৰ নিচিনা নাই, ঠিক আছে, নিজা নিজা ভাৱ। কৰ্ণ আচলতে আগৰ জন্মত অসুৰ আছিল। সেই অসুৰে সূৰ্যৰ তপস্যা কৰে, সূৰ্যৰ তপস্যা কৰি সন্তুষ্ট কৰে, কৰি সূৰ্যৰ পৰা এনেকুৱা 1000 কবচ লৈছে যে তাৰ কবচ যদি কোনোবাই ভেদ কৰে তেনেহ'লে কবচ ভেদ কৰা তাতৰ মৃত্যু হ'ব। তাৰমানে এই অমৰহেন বৰ 1000 কবচ, আৰু যদি কোনোবা এনেকুৱা বীৰ ওলায়ো সেই কবচটো ভেদ কৰা মানে সি খতম, সি মৰিব। তেওঁৰ দৃষ্টিটো বেলেগ, তেওঁৰ বঁটা পাবই, কাৰণ এটা ভিন্ন, এটা হ'ল বিপুল, এটা হ'ল ইতিহাস, আৰু এটা হ'ল সাহিত্যিক দৃষ্টি। সাহিত্যিক দৃষ্টি চব বস্তুবিলাকে ছাবজেক্টিভ নহয়, চব বস্তুবিলাক ছাবজেক্টিভ। এটা যদি কাৰোবাক বিলাহী এটা যদি চবকে দিয়া যায়, কোনোবাই পুৰি খাব, কোনোবাই বইল কৰি খাব, কোনোবাই টক কৰি খাব, কোনোবাই চালাড কৰি খাব, যাৰ যেন ৰুচি। গতিকে দৃষ্টিবিলাকো ভিন্ন ভিন্ন হয় সকলোৰে। চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে তেওঁৰতো দৃষ্টি সেইটো শুদ্ধ। হয় হয়। এতিয়া এই ইতিহাস মতে সেই 1000 কবচ শেষত নৰ আৰু নাৰায়ণ ভগৱানৰ যি অৱতাৰ, নৰ নাৰায়ণে মাৰবা গৈছে। আৰু যাওঁতে কি তাতো আৰু এটা চৰ্ত যে তপস্যা কৰি পুণ্য অৰ্জন কৰি তাৰ লগত যুদ্ধ কৰি যদি কবচ ভেদ কৰে তথাপিতো মৰিব। গতিকে কৰে কি, নৰে তপস্যাত থাকে, নাৰায়ণে যুদ্ধ কৰিছে, কৰি কবচ ভেদ কৰাৰ লগে লগে নাৰায়ণ মৰিল। এইবাৰ নৰে সঞ্জীৱনী দি নাৰায়ণক পুনৰ জীয়াই তুলি এইবাৰ নাৰায়ণ তপস্যাত যায়, নৰে যুদ্ধ কৰে আৰু কবচ ভেদে। এনেকে 999টা কবচ তাৰ ভেদ কৰে নৰ আৰু নাৰায়ণে। এটাই তপস্যাত যায়, আনটো মৰে কবচ ভেদ কৰি, সেইজনক সঞ্জীৱনী মন্ত্ৰ দি জ্ঞাত কৰে, সেইজনে যায় হেৰিক তপস্যা, ই যুদ্ধ কৰে, এনেকে 999টা কবচ ভেদ কৰে, কৰি এটা বাকী থাকিল। তেতিয়া ই পলাল দৈত্য। দৈত্য যেতিয়া পলাল, এই দৈত্যকে মাৰাৰ কাৰণে নৰ আৰু নাৰায়ণ অৱতাৰ, কৃষ্ণ অৰ্জুন অৱতাৰ। এইটো এটা দৃষ্টি, ক'ত পৌৰাণিক দৃষ্টি, এটা পৌৰাণিক দৃষ্টি, এটা আধ্যাত্মিক দৃষ্টি, এটা সাহিত্যিক দৃষ্টি, এটা পাৰমাৰ্থিক দৃষ্টি। দৃষ্টি ভিন্ন ভিন্ন হ'ব পাৰে। সেইকাৰণে ইয়াতে কৈছে যে বলি কি হ'ব, কীৰ্তি চন্দ্ৰ দিবাকৰ পৰ্যন্ত, যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকে। কিন্তু কি বোলে সিও বিনাশী, এটা সময়ত সেই কীৰ্তিও নাইকিয়া হ'ব। কেতিয়া বোলে মহাপ্ৰলয়ৰ সময়, তাৰপিছত নাথাকে আৰু। চন্দ্ৰ আৰু সূৰ্য কেতিয়া যাব বোলে যেতিয়া মহাপ্ৰলয় হ'ব, আৰু তৎপশ্চাত নাথাকে। প্ৰভু ভগৱন্তই পুনৰ সৃষ্টি কৰিব, তেতিয়া বলিও নাই, কৰ্ণও নাই, একো কীৰ্তিও নাই।
আর ইতো দৈত্য রাজর গুণর নাহি সীমা এ মোর মুখে কত আর বর্ণাইব মহিমা। দৈত্যরাজ বুলিৰ গুণৰ সীমা নাই, মোৰ মুখেদি আৰু মই কিমান কম। সেই বুলি ব্ৰহ্মা হমে হৰিয়ে নকৰিয়া আলাপ, বলিক বলন্ত শুন ইন্দ্ৰসেন বাপ। তোৰ সেনা যিহেতু একেইকৈ ইন্দ্ৰজেন, সেইকাৰণে তোৰ নাম থৈল ইন্দ্ৰসেন। তোমাৰ সেনাৰ এজন এজন ইন্দ্ৰ হম, সেইকাৰণে তোমাৰ নাম ইন্দ্ৰসেন। আৰু তোমাৰ ভক্তিয়ে মোক অধীন কৰিলে, গতিকে মোকো যেবে দেও তব খোজা নাযায়। মই যদি তোমাৰ হৈ যাওঁ, মই নিজকে যদি তোমাক দান কৰোঁ, তথাপিতো তোমাৰ ঋণ খোজা নাযাব। তথাপি তোমাক এটা কথা কওঁ শুনা, তুমি কি কৰা, জ্ঞাতি বৰ্গ সমে সুতলক চলি যা। নতুনকৈ সৃষ্টি কৰিছে পাতালত, সুতললৈকে যোৱা তুমি। কেনে সুতল? বৈকুণ্ঠতো অধিক মোহৰ প্ৰিয় থান। কোনে নিৰ্মাণ কৰিছে? বিশ্বকৰ্মাই। দিন ৰাতি তাত দিন বা ৰাতি বুলি কথা নাই, ৰত্নৰ প্ৰকাশত সদায় প্ৰকাশিত হৈ আছে। আৰু সদায় সুন্দৰ সুৰভি বতাহ, তাত না ব্যাধি আছে, আধি ব্যাধি নাই, উপসৰ্গ নাই, একো পীড়া নাই, শোক নাই, মোহ নাই, জৰা নাই, মৃত্যু নাই, একোৱেই নাই। যিয়ে যি বাঞ্ছা কৰে তাকে পাব সুতলত। গতিকে হেন মহাস্থান সিত জগতে প্ৰখ্যাত। সেই স্থান ব্ৰহ্মা, ৰুদ্ৰ, ইন্দ্ৰ, চন্দ্ৰ, পৱন পৰ্যন্তে। তথাপিতো সিহঁতক মই নিদিলোঁ। সিহঁতেও খুজিছিল, ব্ৰহ্মায়ো খুজিছিল, ইন্দ্ৰয়ো খুজিছিল, কিন্তু মই সিহঁতক নিদিলোঁ। তাক দিলো সপুত্ৰ বান্ধৱে যাইছিল। তোমাক মই সেই স্থান দিলোঁ, যোৱা সমস্ত বন্ধু বান্ধৱৰ লগত তুমি সুতলপুৰীলৈ যোৱা। আৰু কি হ'ব? হে ৰাম, হে মোৰ চক্ৰ থাকিবে ক তোহৰ ভাত। আৰু যিটো দৈত্য নামানে কো ৰিবেশ কণ্ঠপাত। আৰু মোৰ সুদৰ্শন চক্ৰ তোমাৰ সভাত ৰাজসভাত থাকিব। আৰু কোনোবা দৈত্যই যদি তোমাক অৱমাননা কৰে, তোমাক যদি নামানে, তেনেহ'লে তাৰ স্কন্ধপাত হ'ব। আর দখ দিগ পালো নলং খিবে তোর পাখ। ব্ৰহ্মা আদি কৰি দশ দিগপালা আছে, তেওঁলোকেও তোমাক উলংঘন নকৰে। নকৰে কি? হে আজি ধৰি ভৈলি তই মোৰ নিজ দাখ। ভগৱানে চব কাঢ়ি লয়। আৰু যেতিয়া কাঢ়ি লোৱাৰ পিছতো ঈশ্বৰক নেৰে, সেইজনক প্ৰভুই নিজৰ দাগ কৰি লয়। আৰু সেইজনক কি দিয়ে? বোলে সমস্ত দিয়ে। সমস্ত ভুকুতি মুকুতি চব দিয়ে। এতিয়া আমাৰ নিমিন বৈদ্য সংবাদত আছে, বোলে যদি প্ৰমাদত পাপ কৰে, এই তেনেকুৱা ভকতে যদি প্ৰমাদত, আমাৰ কথা কোৱা নাই, তেনে ভকতে যদি প্ৰমাদতো যদি পাপ কৰে, বোলে কি হয়? বোলে সেই পাপে তেওঁক নুচুৱে। কিয়? বোলে হৃদয়স্থিত হৈ যি ভগৱন্ত আছে, সেই পুৰুষৰ কৃপাৰ কাৰণে তাৰ পাপ নাশ। আমি যে ভকত নহয়, এনে নহয়। আমি ভকত হৈ কেনে ভকত? প্ৰাকৃতত পৰিব পাৰি। প্ৰাকৃত ভকত, অধম বুলি কোৱা নাই ভাগৱতে, প্ৰাকৃত বুলি কৈছে। প্ৰাকৃতৰ তিনি ভাগ হ'ব পাৰে। কোনোবাই সাত্বিক হ'ব পাৰে, কোনোবাই ৰাজসিক হ'ব পাৰে, কোনোবাই তামসিক হ'ব পাৰে। গুণৰ ক্ৰিয়া অনুযায়ী ভকত হ'ব, ভক্তিৰ স্তৰ হ'ব। ভকতি যে কৰা নাই তেনে নহয়। কোনোবাই 1% কৰিছে, কোনোবাই 10% কৰিছে,
কোনোবাই 50% কৰিছে, কিন্তু 99.9% কৰিলেও ভগৱানৰ কৃপাৰ পাত্ৰ নহয় যদি 100% যদি শুদ্ধ নহয় অন্তঃকৰণ। সেইকাৰণে ভাগৱতৰ দশমৰ ষষ্ঠটো কৈছে, দশমতো কৈছে কি কাম ক্ৰোধ লোভে মোহে মোৰ ভকত কদাপি নুচুৱে বুলি কৈছে। কাম ক্ৰোধ লোভ আদি এই দোষবিলাকে মোৰ ভকতক নুচুৱে। তাৰমানে উল্টাকে ভাবক, এতিয়া যদি ভকত হয় তেনেহ'লে তেওঁৰ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য নাই, আৰু আছে যদি ভকত হোৱা, ভগৱানে ভকত কৰি লোৱা কামনা বাসনা যদি আছে। ভাগৱতৰ সিদ্ধান্ত, ভগৱানৰ মুখৰ বচন, ভগৱানৰ মুখৰ বচন। আৰু সেইকাৰণে ইয়াতে কৈছে যে সেই স্থানত তুমি যোৱা, আৰু গ'লে কি হ'ব বোলে তোমাক কোনেও দিগদাৰ দিব নোৱাৰে। আৰু তোৰ সংগ লৈয়া থাকে যতে দানৱ, অসুৰ স্বভাৱ এৰি হে হৈবে বৈষ্ণৱ। দৈত্য দানৱবিলাকেও অসুৰ স্বভাৱ এৰি তোমাৰ লগত যিসকল থাকে কি হ'ব? বৈষ্ণৱ হ'ব। আনৰ কথা কোৱা নাই, আমিয়েতো দৈত্য দানৱ, তামসিক গুণতে আছোঁ, ৰাজসিক গুণৰ প্ৰভাৱতে আছোঁ। ৰাজসিক আৰু তামসিক দুয়োটাই আসুৰিক গুণ। তাৰমানে যি ৰাজসিক আৰু তামসিক গুণৰ প্ৰভাৱত আছে সেই অকল অসুৰ। সেই অসুৰসকলো সৎ সংগত ভগৱানৰ যদি গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন কৰে তেনেহ'লে কি হ'ব পাৰে বোলে? সাত্বিক হ'ব পাৰে। কিন্তু সাত্বিক কি বোলে? মায়াৰ অধীন। বোলে বা কি ভাল মানুহ, কাৰো অন্যায় নিচিন্তে, কাকো বেয়াকে নকয়, কাকো একো নকৰে বোলে হৈ, কিন্তু কৃষ্ণত যদি ভকতি নাই সিও মিছা, সিও মিছা। যদি কৃষ্ণত ভকতি নাই তেনেহ'লে কি বোলে? সত্যৰ পৰা শুদ্ধ সত্যক লগি যাব লাগিব। কিন্তু ভক্তি ক'ত যে শুদ্ধ সত্যত। শুদ্ধ সত্য মানে কি বোলে? মন বুদ্ধি চিত্ত অহংকাৰ এক হৈ, আৰু সেই একটো মাত্ৰ ঈশ্বৰ কৃষ্ণ বিনে আন একো নাথাকে। না তাত কাম, না তাত ক্ৰোধ, না তাত মোহ, না লোভ, না দেশ। আমাৰ মুখ্য, আমাৰ শত্ৰু দুটা কি বোলে? ৰাগ আৰু দেশ। ৰাগ মানে খং নহয়, ৰাগ মানে আসক্তি, আৰু তাৰ বিপৰীতটো কি বোলে? দেশ। সি কৰবে লাগে ইমান ধান? নিশ্চয় ভাই কিবা আছে, হৈ আলফাৰ পাইছি, নহ'লে কিবা হৈছে, 2 নম্বৰী আছে। এই যে দ্বেষ ভাৱটো, দুটা ভাৱ, মোৰ তোৰ, মোৰ তাহাৰ, মোৰ তেওঁৰ, এই দ্বেষ ভাৱ আৰু আসক্তি, এই দুটাই হৈছে আমাৰ আটাইতকৈ শত্ৰু। এই দুটা শত্ৰুক যেতিয়ালৈকে নমৰে, আৰু মাৰাৰ কাৰণে কি বোলে? একমাত্ৰ হৰিগুণ শ্ৰৱণ কীৰ্তন। তাত ব্যতিৰে একোহৰ দ্বাৰাই ৰাগ দেশক মাৰিব নোৱাৰে, একোহৰে নোৱাৰে। আমাৰ বহুতে কয় জ্ঞান লাগিব, বৈৰাগ্য লাগিব। আৰে ভাই, ভক্তি অবিহনে জ্ঞানো নহয়, ভক্তি অবিহনে বৈৰাগ্য নাই। কিয় বোলে? জ্ঞান আৰু বৈৰাগ্য ভক্তি মাতৃৰ পুত্ৰহে। ভকতিয়ে যদি নহয় পুত্ৰ ক'ৰ পৰা জন্মে? সেইকাৰণে ভগৱান কৃষ্ণই একাদশত উদ্ধৱক কৈছে, ভকতি কৰন্তে জানা আপুনি উপজে জ্ঞান। ভক্তি কৰিলেহে জ্ঞান উপজে। কিয় বোলে? জ্ঞান ভক্তি মাতাৰ পুত্ৰ। বোলে আগে জ্ঞান প্ৰাপ্তি কৰ, তাৰপিছত ভক্তি কৰবি, মিছা কথা। বোলে আগে ভাই বৈৰাগ্য হইল। আমাৰ বহুতে কয় এই অমুক হয় নে তাৰ এই স্বভাৱ, সি কিয় ভকত হবা গেছি?
নহয়, ভকতি কৰিলেহে তাৰ সেইটো যাব। কিন্তু ভকতিটো কিয় হোৱা নাই মানুহটোৰ পৰিৱৰ্তন? বোলে এক সৎসংগ পোৱা নাই। বোলে ডেইলি দেখোঁ ভকতেও খাই আছে, ভকতেও খাই থকাটো সঁচা, কিন্তু তাৰ সৎসংগ পোৱা নাই। ভকতেও খাওঁটো সঁচা, ভকতেও খাই আছে, ঘৰে ঘৰে যাই আছে, খাই আছে, কিয় স্বভাৱৰ পৰিৱৰ্তন হোৱা নাই? বোলে সৎসংগ পোৱা নাই। সেইটো মুখ্য কথা। আৰু দ্বিতীয় কি? বোলে সি যাৰ পৰা শুনিছে তেওঁৰ পৰাও ঠিককৈ শুনাৰ কাৰণে যোগ্য নহয়, আৰু যিটো শুনিছে সেইটো ভালকৈ শুনা নাই, শুনাৰ মতো শুনা নাই। আমাৰ কপিল প্ৰভুই কয় শুনাৰ মতো শুনা নাই, মানে শুনা নাই, শুনাৰ মতো শুনা নাই। তাৰমানে কি? মনেদি। কাণৰ ধৰ্ম শুনা, কাণেদি শুনলি নহয়, মনেদি। সেইকাৰণে বেদত কৈছে শ্ৰোতব্য মন্তব্য। শুনিলে নহ'ব, মনন কৰা। যেতিয়ালৈকে অনুশীলন নকৰে তেতিয়ালৈকে নহয়। মুখেদি বহুত ঘণ্টাক ঘণ্টাই কৈ থাকিব পাৰি, কিন্তু যদি জীৱনত অনুশীলন কৰা নাই তেতিয়া কি ক'ব? বোলে এই মানুহজনৰ কথা আৰু কৰ্মৰ অমিল, সেইজনৰ ওপৰত বিশ্বাস নাথাকে, বিশ্বাস নজন্মেই। কিয়? বোলে এই মানুহজনৰ কথা আৰু কৰ্মৰ অমিল। সেইকাৰণে ইয়াতে আর কি করবা তুমি? হে মুখে হে চিন্তিবে আস রিবে মোর কাম, হে বৃথা কথা এরিয়া স্মরিবে রাম রাম। এইটোহে ভকত সাধনা। আর হে আগ দ্বারতে থাকিব তোর করে ধরি গদা, আগতে প্রত্যেক মুখ হে দেখিবি হরবদা, মুই যে বেতুষ্ট ভাবে হইল নিধান, হে মহাপ্রলয়ত তোর হে নাহি কল্যাণ। মহাপ্রলয়ত তোমার অকল্যাণ নহয়। তার মানে কি? মহাপ্রলয়ত তুমি এই যি গুণত আছা, এই গুণে তুমি প্রকৃতি খণ্ডত লীন যাবা, প্রকৃতি মত লীন যাব। যেতিয়া সৃষ্টি হবা তুমি আকৌ সেই গুণে আহিবা। হে রাম হে হেন মতে সুতলত বংশকত দিন, জৈখানি পরন্ত ইন্দ্র হুইয়া পুণ্য ক্ষীণ। বলি আচলতে ইন্দ্রত্ব প্রাপ্তির কারণে যজ্ঞ করেছিল, কিন্তু এই বৈবস্বত মনুত বলি ইন্দ্র হব নোৱাৰে। সাবর্ণী মনুতে ইয়ার পাছৰ যিটো 7 নম্বৰ মন্ত্র তাত যাই বলি ইন্দ্র হব। ইয়ার পরবর্তী যিটো মন্ত্র এইটো বৈবস্বত মন্ত্র 7 নম্বৰ। এইটো কি? আচ্ছা, তেনেহ'লে 8 নম্বৰ। এই মুঠতে ইয়াৰ পৰৱৰ্তী মন্ত্ৰত বলি কি হ'ব? ইন্দ্ৰ। আৰু যেতিয়ালৈকে পুণ্য থাকে তেতিয়ালৈকে পুণ্য ভোগ কৰিবই লাগিব। সেইকাৰণে প্ৰহ্লাদক কৈছে ভোগ্য ভুঞ্জি পুণ্য কৰাক্ষয়। ভোগ্য ভুঞ্জা আৰু পুণ্য ক্ষয় কৰা। কিয়? বোলে পুণ্যটোও বজায়, পুণ্যটোও বজা একেই। পাপত নৰক, পুণ্যত স্বৰ্গ, ছিন্নে মুন্নে মৰ্তলোকে বিশান্তি, একেই। সেইকাৰণে আমাৰ ক'ত চলি আছে নামৰ কাৰ্য? বোলে এই দুটাতে চলি আছে, এই দুটাতে চলি আছে। নামৰ 7টা কাৰ্য, কিন্তু আমাৰ কাৰ্যটো চলি আছে 2টাত। নামৰ কাৰ্য 7টা, হৰিণ নামৰ কাৰ্য 7টা। ইয়াত সুন্দৰকে দিছে, কিন্তু কি? বোলে আমাৰ সেই কাৰ্যবিলাকৰ মাত্ৰ 2টাহে চলি আছে। কি? বোলে এইখিনি সময় নাম হৰিণ নাম গাইছোঁ বা শুনিছোঁ, গতিকে আমাৰ কি হৈছে? বোলে পাপ দহন হৈছে। আৰু কি হৈছে? বোলে পুণ্য অদ্ভুত হ'ব পাৰে।
পৰৱৰ্তী ইয়াৰ পৰা উঠাৰ লগে লগে বোলে আৰু আমাৰ সেই একেই আৰু সেই একেই কি একে বোলে আমি আৰু ইন্দ্ৰিয়ৰ তৃষ্ণা কাৰণে ইন্দ্ৰিয়ৰ তৃষ্ণা পূৰণৰ কাৰণে আমি আৰু লাগি গেলোঁ ক'ত এইবাৰ হৰিক এৰিলোঁ হৰিক এৰি কি কৰিলোঁ বোলে আমি মায়াময় জগতত লাগিলোঁ আৰু কি হ'ল বোলে আৰু পাপ কিয় বোলে এক মুহূৰ্ত যদি হৰিক ভজা নাই পাপ মানে কি হৰি বিমুখ সমস্ত মানসিক কৰ্মই পাপ ঈশ্বৰৰ স্মৰণ অবিহনে তুমি মনেদি যি ইন্দ্ৰিয়ৰ কৰ্মক সিমান পাপ হিচাপে নধৰে কিন্তু মানসিক কৰ্মক পাপত ধৰে এইটো উপনিষদত আছে ইয়াৰ প্ৰমাণ বেদ উপনিষদত ইন্দ্ৰিয়ৰ কৰ্মক বিশেষ গুৰুত্ব নিদিয়ে ভগৱানে কিন্তু মনেদি যি কৰ্ম কৰা যায় আৰু সেইটো যদি হৰি বিমুখ হৈ কৰা যায় মই এখেতক কৃষ্ণ কৃষ্ণ বৰ ভাল বৰ আপোনাক আজি লাগ পাইছোঁ মোৰ পৰম ভাগ্য কিন্তু মনেদি সেইটো পাপ সেই পাপ মনেদি হৰি বিমুখ হৈ কৰা কৰ্ময়ে পাপ কাৰণ মনেহে কৰ্ম কৰে মনেহে বন্ধ মুখ্যৰ কাৰণ মনে যদি ইন্দ্ৰিয়ক নাযায় ইন্দ্ৰিয়ইটো কৰ্ম নকৰে মনটো চকুত নাই চকু মেলা আছে কিন্তু দেখা নাপাওঁ বোলে ফুৰি আহোঁ নাযাওঁ যা কিয় মন যোৱা নাই তাৰমানে ভৰি দুখনত মন যোৱা নাই গতিকে ভৰি খোজ নাকাৰে হাতে কৰ্ম নকৰে হাতক মন যোৱা নাই চকুত মন যোৱা নাই দেখা নাই কাণত মন যোৱা নাই শুনা নাই সেইকাৰণে ইন্দ্ৰিয়ৰ কৰ্মৰ কথা কোৱা নাই কি কৈছে মনে হৰি বিমুখ হৈ যি কৰ্ম কৰে সেয়ে পাপ আৰু মনে এক মুহূৰ্তও মনে বিৰাম নাই মনৰ বিৰাম এক মুহূৰ্তৰ কাৰণে নাই আমি কৰ্ম নকৰাকে এক মুহূৰ্তৰ কাৰণেও থাকিব নোৱাৰো গতিকে পাপৰ ব্যাখ্যা অন্য আন একো নাই পাপৰ ব্যাখ্যা বোলে অমুকটো পাপ তমুকটো পাপ বোলে নহয় হৰি বিমুখ হৈ মনেদি কৰা কৰ্মই পাপ সেইটো পাপেই হিমল আৰু হৰি সন্মুখ হৈ হৰি স্মৰণ কৰি যি কৰবা এই পুণ্য আৰু নিৰন্তৰ যদি স্মৰণ হয় বোলে তেতিয়াহ'লে এই যে পাপবিলাক আছিল তাৰ বিনাশ হ'ব জুই লাগি যাব পাপত আৰু জুই লাগি এবাৰ কি হ'ব সেইকাৰণে ভাগৱত কীৰ্তন ঘোষাসকলে কৈছে নিৰন্তৰ 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 শব্দটো যি কৈ আছে এনেকুৱা নাই তেতিয়া নামৰ সাত কাৰ্য আৰম্ভ হ'ব আমাৰ মানুহে নাম গায় হৃদয়ত কিন্তু ঈশ্বৰৰ ভাৱনা নাই মুখেদি গাই আছে কিন্তু ঈশ্বৰৰ ৰূপ ধৰা নাই কিন্তু মহাপুৰুষেতো বাৰে বাৰে কৈ আছে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ আমিতো হৃদয়ত ৰূপ নধৰাকে নাম গাই আছো ৰাতিপুৱা গধূলি নাম লৈ আছো ক'ত হ'ব নাম লৈ আছো কিন্তু হৃদয়ত হৰিৰ ৰূপ নাই মুখেদি মুখস্থ মাতি যাইছো মই দুৰাচাৰকে বোলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমীয় কৰিলো এটা কৰি সোনকাল হ'ব লাগে সোনকাল হ'লে ভাল অমুকটো কাম কৰিব লগা আছে নহয় দুখে পাই থাক সেইকাৰণে কৈছে আৰ হেনমতে সুতলত বঞ্চকত দিন জৈখানি পৰন্ত ইন্দ্ৰ এঘূঞা পুণ্য ক্ষীণ যেতিয়া ইন্দ্ৰই স্বৰ্গৰ পৰা পুণ্য ক্ষীণ হৈ পৰিব স্খলিত হ'ব চব কত ব্ৰহ্মা পৰিৱৰ্তন হৈ থাকে কত ইন্দ্ৰ পৰিৱৰ্তন হৈ থাকে তেতিয়া কি হ'ব হে চাবৰ নিমনুত তই ইন্দ্ৰ হৈ বিপাছে চাবৰ্ণীয় 5টামান বেলেগ বেলেগ
দক্ষিণ চাবৰণী কিবা চাবৰণী এনেকৈ বহুত চাবৰণী আছে দক্ষ চাবৰণী অঁ ধৰ্ম চাবৰণী দেৱ চাবৰণী অঁ ব্ৰহ্ম চাবৰণী মানে হেৰি ডাঙৰ একেলগে আঠোটা আঠে আৰু ছয়টা সাতে সাতে আৰু আঠে সাতে ছয় 13টা সাতে ছয় 13 14টা যাবে হে সাতোটা হ'ব হিচাপত লাভ নাই হিচাপত লাভ নাই কিন্তু বহুত কেইটা চাবৰণী 14টা চাবৰণী মানুহ বহুত কেইটা এতিয়া কৈছে তোৰ মৰ এৰা এৰি নাহিয়া যি ধৰি আজিৰ পৰা তোৰ আৰু মোৰ এৰা এৰি নহয় মোৰ ৰূপ চিন্তি বেছি তৰ ধ্যান কৰি পাৰে পাৰে কৈ আছে হৰিক যদি চিত্তত যদি ধ্যানত নানে তেনেহ'লে নহয় অৱলম্বন ফটোটোকে ধৰক ফটোৰ পিছত যাই এটা সময়ত যেতিয়া নিৰন্তৰ হ'ব তেতিয়া ভগৱানৰ প্ৰকৃত ৰূপ দৰ্শন আৰু বৈষ্ণৱৰ সংগত নিবি মোৰ কথা হে মোৰ নাম কীৰ্তন কৰিবি বথা এই ভক্তিৰ ভক্তি সাধন মাৰ আৰু ভক্তি কেনেকৈ কৰিম বোলে এই কেনেকৈ বোলে মোৰ ৰূপ চিন্তিবি ক'ত চিত্তত আৰু কি কৰিবি বৈষ্ণৱৰ সংগত মোৰ যজ্ঞ গুণ লীলা শ্ৰৱণ কৰিবি আৰু কি কৰিবি মোৰ নাম কীৰ্তন কৰিবি তেতিয়া কি হ'ব ঘোষক অজ্ঞানটোৰ মোৰ বৰদানে তেতিয়া কি হ'ব অজ্ঞানতা নাশ হ'ব অজ্ঞান অন্ধকাৰ নাশ হ'ব সপুত্ৰ বান্ধৱী থাক পৰম কল্যাণে আৰু এই বুলি পৰীক্ষিত ৰাজাক শুকমুনিয়ে ভগৱান কৃষ্ণৰ এই যে পৰম অমৃত বচন তাক কোৱাত মহাৰাজ পৰীক্ষিতৰ শৰীৰ ৰোমাঞ্চিত হৈ উঠিল বাকী অংশটো আমি অহা দেওবাৰে পাঠ কৰিম আৰু আজি এতিয়া এটা বা দুটা ঘোষা গাই আমি সামৰণি কৰিম আমাৰ মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথিও আহি আছে তাৰে কাৰণে কৃষ্ণ হৰি ৰাম